মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমকেম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখনৰ সকলোবিলাক MCQ কোৱেশ্চন ইয়াতে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। প্ৰথম MCQ কোৱেশ্চনটো আমাক দিয়া আছে যে এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে যে সিলভাৰ ক্লৰাইড ভাঙি আমাৰ কি হৈছে সিলভাৰ ধাতু হৈছে আৰু ক্লৰিন গেছ হৈছে। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ অৰ্থাৎ এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ আমাক ক'ব লাগে। ঠিক আছে, প্ৰথম অপশ্যন দিছে আমাক কি সংযোজন বিক্ৰিয়া, দ্বিতীয় অপশ্যন বিয়োজন বিক্ৰিয়া, তৃতীয় অপশ্যন দিছে অপসৰণ বিক্ৰিয়া আৰু চতুৰ্থ অপশ্যন দিছে আমাক কি ডি অপসৰণ বিক্ৰিয়া। ঠিক আছে, তো আমি জানো কি যে যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ তোমালোকে চোৱা ইয়াত সিলভাৰ ক্লৰাইড এটা বিক্ৰিয়ক পদাৰ্থ, এই বিক্ৰিয়ক পদাৰ্থটো ভাঙি কি হৈছে দুটা বিক্ৰিয়াজাত পদাৰ্থ হৈছে সিলভাৰ আৰু ক্লৰিন গেছ। তো যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক আমি কি বুলি কওঁ বিয়োজন বিক্ৰিয়া বুলি কওঁ। ঠিক আছে, তো অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। তো তোমালোকে এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে তোমালোকে ধাতুৰ সক্ৰিয়তা শ্ৰেণী মনত ৰাখিব লাগিব। তোমালোকে নিজেই চোৱা আজিলৈকে এনেকুৱা এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন অহা নাই য'ত ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ পৰা কুৱেশ্যন অহা নাই। ঠিক আছে, মই সেইকাৰণে বাৰে বাৰে কওঁ তোমালোকৰ ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ ট্ৰিকটো ভালকৈ মনত ৰাখিব লাগিব। সক্ৰিয়তা শ্ৰেণীত কি কি মৌল আছিল, কোনে ওপৰত আছিল, কোনে তলত আছিল, কোনে মাজত আছিল, এই সকলোখিনি কথা তোমালোকৰ কণ্ঠস্থ থাকিব লাগিব। কুৱেশ্যনটো চোৱা কি কৈছে যে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। তো কপাৰ ছালফেটৰ দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পৰা ধাতুটো হ'ব যি ধাতুৰ সক্ৰিয়তা কপাৰতকৈ বেছি হ'ব। আৰু ইয়াতে যদি আমি চাওঁ যে কপাৰতকৈ সক্ৰিয় ধাতু কোনটো আছে জিংক, সেয়ে জিংকে কপাৰ ছালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 3 যে এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণৰ পানী ঘোলা কৰে, দ্ৰব্যটোত থাকে। তো ইয়াত এনচাৰটো কি হ'ব যে সাধাৰণতে আমাৰ এচিডে কি কৰে, এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ঠিক আছে, তো ইয়াত আমাৰ ছডিয়াম ক্লৰাইড লৱণ দিয়া আছে, এচিড নহয়, পটাছিয়াম ক্লৰাইড লৱণ দিয়া আছে, লিথিয়াম ক্লৰাইড লৱণ দিয়া আছে, অকল এটাই এচিড দিয়া আছে, সেইটো হ'ল কি আমাৰ হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি জিপচামত থকা পানীৰ অণুৰ সংখ্যা। জিপচামত আমাৰ কেইটা পানীৰ অণু থাকে, জিপচামত আমাৰ দুটা পানীৰ অণু থাকে। ঠিক আছে, জিপচামৰ সংকেত কি যে কেলছিয়াম ছালফেট, তাৰ লগত আমাৰ কি দুটা পানীৰ অণু থাকিলে তাক আমি কি বুলি কওঁ জিপচাম বুলি কওঁ। এই যে দুটা পানীৰ অণু থাকে এইটোৰ কথাই কৈছে যে জিপচামত থকা পানীৰ অণুৰ সংখ্যা কিমান, এইটো কিমান হ'ব দুটা হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4 যে তলৰ কোনটোৱে ডবাৰেনাৰৰ ট্ৰায়েড গঠন কৰে। ঠিক আছে, তো ডবাৰেনাৰ ট্ৰায়েড কি যে আমি যদি তিনিটা মৌলক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ তেনেহ'লে প্ৰথমটো আৰু শেষৰ মৌলটোৰ পাৰমাণৱিক ভৰ যিটো গড় ওলাম সেইটো তৃতীয়টোৰ সমান হয়। ঠিক আছে, তো ইয়াতে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম কি কৰে ডবাৰেনাৰ ট্ৰায়েড গঠন কৰে। লিথিয়ামৰ পাৰমাণৱিক ভৰ আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ দুটাৰ যদি আমি গড় লওঁ তেনেহ'লে এই দুটাৰ মান কাৰ সমান হ'ব, ছডিয়ামৰ সমসমান হ'ব। ঠিক আছে, গতিকে লিথিয়াম, ছডিয়াম আৰু পটাছিয়ামক লৈ আমি এটা কি কৰিব পাৰোঁ ডবাৰেনাৰৰ ট্ৰায়েড গঠন কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো কৈছে আমাক যে তলৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰৰ কোনটো এটা অধাতুৰ। ঠিক আছে, আমাক 4টা ইলেক্ট্ৰনীয় বিন্যাস দিছে, আমাক ক'ব লাগে যে কোনটো ইলেক্ট্ৰনীয় বিন্যাস এটা অধাতুৰ। তো ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা আমি কেনেদৰে গম পাম যে এইটো ধাতু হয়নে অধাতু হয়। ঠিক আছে, তো তোমালোকে চাবা যদি ইলেক্ট্ৰনীয় বিন্যাসত যোজক কক্ষত ইলেক্ট্ৰন 7টা বা 6টা বা তোমাৰ 5টা তেনেধৰণৰ থাকে, তাৰমানে মই কি কৈছোঁ যে অষ্টক সম্পূৰ্ণ হোৱাৰ পথত যদি থাকে, যেনে আমি অষ্টক সম্পূৰ্ণ মানে বুলি কি কওঁ যে যোজক কক্ষত যদি 8টা ইলেক্ট্ৰন থাকে তেনেহ'লে আমি কি বুলি কওঁ অষ্টক সম্পূৰ্ণ বুলি কওঁ। তো যিবোৰ মৌলৰ পৰমাণু যোজক কক্ষ প্ৰায় অষ্টক সম্পূৰ্ণ হোৱাৰ ওচৰত থাকিব সেইটো আমাৰ কি হ'ব অধাতু হ'ব। তোমালোকে ইয়াতে চোৱা যে 2,8,7 2,8,7 এইটো কাৰ কথা কৈছে, এইটো আমাৰ ক্লৰিনৰ কথা কৈছে। ইয়াৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে, 7টা ইলেক্ট্ৰন আছে। ঠিক আছে, আৰু এটা ইলেক্ট্ৰন হৈ গ'লে ই কি হৈ যাব 8টা হৈ যাব। তো যিবোৰ পৰমাণুৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন থাকিব বা 6টা থাকিব অৰ্থাৎ ইহঁতে অষ্টক সম্পূৰ্ণ হোৱাৰ পথত থাকিব সেইবিলাকে সাধাৰণতে আমাৰ কি হ'ব অধাতু হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ
আমি যদি পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেনেহ'লে পাৰমাণৱিক ব্যাসাৰ্ধ সদায় কি হয় কমি যায় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 কি কৈছে যে সৌৰভাটিত সূৰ্যৰ পোহৰক কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ কি দাপন ব্যৱহাৰ কৰা হয় কি দাপন ব্যৱহাৰ কৰোঁ আমি অৱতল দাপন ব্যৱহাৰ কৰোঁ সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সমতল দাপনে কেনে ধৰণৰ প্ৰতিবিম্ব গঠিত কৰে সমতল দাপনে সদায় কি অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে কেনে ধৰণৰ প্ৰতিবিম্ব অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কি যে চকুৰ অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছযোগ্যৰ পৰিৱৰ্তন হয় সেয়া হ'ল কি আমাৰ যে চকুৰ অংগৰ ক্ৰিয়াৰ বাবে সাধাৰণতে চকুৰ কোন অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছযোগ্যৰ পৰিৱৰ্তন হয় তো এইটো কি হ'ব আমাৰ এইটো হ'ব আমাৰ চিলিয়াৰী পেশী ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ লালটিত থকা উৎসেচকবিধ হ'ল লালটিত কি উৎসেচক থাকে লালটিত থাকে আমাক কি লালটি এমাইলেজ ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে আমাক যে তলৰ কোনটো সালোক সংশ্লেষণৰ বাবে আৱশ্যক নহয় তো তোমালোকে জানি লোৱা সালোক সংশ্লেষণ মানে কি যে সেউজীয়া উদ্ভিদে ক্লৰোফিলৰ সহায়ত সূৰ্যৰ পোহৰ গ্ৰহণ কৰি পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি কি কৰে খাদ্য প্ৰস্তুত কৰে ইয়াকে আমি কি বুলি কওঁ সালোক সংশ্লেষণ বুলি কওঁ তেনেহ'লে আমাৰ ইয়াত কি দৰকাৰ হ'ল সূৰ্যৰ পোহৰ দৰকাৰ হ'ব কাৰ্বন ডাই অক্সাইড দৰকাৰ হ'ব আৰু পানী দৰকাৰ হ'ব কিন্তু ইয়াতে অক্সিজেনৰ দৰকাৰ নহয় সালোক সংশ্লেষণত অক্সিজেনৰ দৰকাৰ নহয় কিন্তু সালোক সংশ্লেষণত অক্সিজেন উৎপন্ন হয় যেহেতু আমাক কোৱেশ্চনত কৈছে যে তলৰ কোনটো সালোক সংশ্লেষণৰ বাবে আৱশ্যক নহয় তো এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব আমাৰ অক্সিজেন নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 যে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল উদ্ভিদৰ দেহত জাইলেমে কি কাম কৰে তো উদ্ভিদৰ দেহত জাইলেমে কি কৰে পানী পৰিবহন কৰে ঠিক আছে তো উদ্ভিদৰ জাইলেম আৰু ফ্লোয়েম কলা থাকে ঠিক আছে ফ্লোয়েমে খাদ্য পৰিবহন কৰে তোমালোকে এনেকৈ মনত ৰাখিব পাৰা ফ্লোয়েম ফুড ট্ৰান্সপৰ্ট কৰিব ঠিক আছে মানে খাদ্য পৰিবহন কৰিব আৰু জাইলেমে কি পৰিবহন কৰে পানী পৰিবহন কৰে নেক্সট কোৱেশ্চনটো হ'ল যে দুটা নিউৰনৰ মাজৰ ফাক্টক কয় ঠিক আছে তো এইটোক আমি কি বুলি কওঁ আমি সকলোৱে জানো ক'ব গ'লে এইটোক আমি কি সাইনেপছ বুলি কওঁ কি বুলি কওঁ সাইনেপছ বুলি কওঁ নেক্সট হ'ল কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধ হ'ল ঠিক আছে কোনবিধ তলত দিয়া মানে আমাৰ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে তো তোমালোকক মই কৈছিলোঁ এইটো আগৰ ভিডিঅ'টো কৈছিলোঁ যে উদ্ভিদৰ কোষ বিভাজনক আমি ইংলিছত কওঁ সাইটোকাইনেসিস ঠিক আছে আৰু সাইটোকাইনেসিছত কোনে হেল্প কৰে সাইটোকাইনিন নামৰ হৰমনবিধে কি কৰে হেল্প কৰে ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ ইয়াতে কি হ'ব তোমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কোৱেশ্চনত এইটো কোৱেশ্চনত তোমাৰ অকল ইংলিছ টাৰ্মটো দিয়া আছে এছামিজটো দিয়া নাই ঠিক আছে কোৱেশ্চনটো কি কৈছে ইন কেছ আয়োডিন ইজ ডেফিচিয়েণ্ট ইন আৱাৰ ডায়েট তাৰমানে আমাৰ খাদ্যবস্তুত যদি আয়োডিনৰ অভাৱ হয় তেনেহ'লে কি বেমাৰ হয় তো তোমালোকে মনত ৰাখিবা আমাৰ খাদ্যবস্তুত আয়োডিনৰ অভাৱ হ'লে আমাৰ কি বেমাৰ হয় আমাৰ গৰল ৰোগ হয় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 7 যে স্তন্যপায়ী প্ৰাণীৰ চাৰিখন অগ্ৰপদ আছে সেইবোৰ কি আমাৰ সমহস্ত অংগ ঠিক আছে নেক্সট কোৱেশ্চনটো কৈছে যে মানৱ জাতিৰ আদিম সদস্যবোৰ বসবাস কৰিছিল এছিয়াত অষ্ট্ৰেলিয়াত ইউৰোপত নে আফ্ৰিকাত তো এইটো আনসাৰ কি আমাৰ এইটো আফ্ৰিকা হ'ব তাৰপিছত কৈছে যে বায়ুকলৰ দ্বাৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ নিম্নতম বেগ হ'ব লাগে কিমান হ'ব লাগে আমাৰ 15 কিলোমিটাৰ হ'ব লাগে প্ৰতি ঘণ্টাত ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 যে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস ঠিক আছে নৱীকৰণযোগ্য শক্তিৰ উৎস কি আমাৰ কাঠখৰি তাৰমানে কি আমি যদি কোনো এটা অঞ্চলৰ কোনো আমি গছ যদি বৃক্ষ যদি আমি কাটি পেলাওঁ সেই ঠাইত আমি কি নতুনকৈ বৃক্ষ ৰোপণ কৰিব পাৰিম সেইবাবে আমাৰ কাঠখৰিটো কি আমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 3 কিছুমান খালী ঠাই পূৰণ কৰিব দিছে ঠিক আছে কি কৈছে যে লোথ মামৰে ধৰা ডেছৰ এটা উদাহৰণ তো লোথ মামৰে ধৰা এটা কিহৰ উদাহৰণ লোথ মামৰে ধৰা আমাৰ কি এইটো এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ ঠিক আছে তাৰপিছৰ কোৱেশ্চনটো কৈছে আমাৰ কি যে জীৱৰ বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰক আমি কি বুলি কওঁ তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ কি বুলি কওঁ আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ তাৰপিছত আমাৰ নেক্সট খালী ঠাই পূৰণটো কৰিব দিছে যে লিটমাছ এবিধ ডেছ সূচক লিটমাছ হ'ল এবিধ আমাৰ কি প্ৰাকৃতিক সূচক ঠিক আছে তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল যে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থকা মৌলটো হ'ল
দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থকা মৌলটো কি আমাৰ মৌলটো হ'ল আমাৰ কি কাৰ্বন নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে টেটুৰ বায়ু নলিকা ডালত ডেশেৰে গঠিত আঙুঠি থাকে তো টেটুৰ বায়ু নলিকা ডালত কিহেৰে গঠিত আঙুঠি থাকে সেইটো আমাৰ উপস্থিৰে গঠিত আঙুঠি থাকে ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে ডেশ পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় এটো কি হ'ব আমাৰ এটো এনসার হ'ব ফিডব্যাক পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় কি পদ্ধতি হ'ব এটো হ'ব আমাৰ কি ফিডব্যাক পদ্ধতি ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে ডিএনএৰ কোনো এক অংশই কোনো এটা প্ৰটিনৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে আৰু সেই অংশটোক নিৰ্দিষ্ট প্ৰটিনটোৰ ডেশ বুলি কোৱা হয় এটোক আমি কি বুলি কওঁ জিন বুলি কওঁ কি বুলি কওঁ জিন বুলি কওঁ এটোৰ এনসার হ'ব আমাৰ কি জিন ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 8 যে গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক ডেশ বোলা হয় গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক আমি কি বুলি কওঁ মেৰু বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 9 চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থক ডেশ ক্ষমতা বোলে এটোক আমি কি বুলি কওঁ এটোক আমি উপযোজন ক্ষমতা বুলি কওঁ কি হ'ব আনসার যে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থক কি বুলি কোৱা হয় চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় ঠিক আছে এটো আনসার হ'ব আমাৰ কি উপযোজন ক্ষমতা ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 যে সৌৰকোষৰ প্ৰস্তুতকৰণত ডেশ ব্যৱহাৰ কৰা হয় সৌৰকোষৰ প্ৰস্তুতকৰণত আমি কি ব্যৱহাৰ কৰোঁ আমি সিলিকন ধাতুকল্প ব্যৱহাৰ কৰোঁ কি ব্যৱহাৰ কৰোঁ সিলিকন ধাতুকল্প ব্যৱহাৰ কৰোঁ ইয়াৰ সংকেত হ'ল Si সিলিকন ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 5 কিছুমান আমাক তথ্য দিয়া আছে সেই তথ্যবোৰ পঢ়ি পেলাই আমি ক'ব লাগে যে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ ঠিক আছে প্ৰথমটো দিয়া আছে যে কি প্ৰজননৰ সময়ত সৃষ্টি হোৱা বৈসাদৃশ্যতাবিলাক বংশানুক্ৰমিকভাৱে প্ৰবাহিত হ'ব নোৱাৰে তো এইটো অসত্য কথা কাৰণ প্ৰজননৰ সময়ত পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বংশানুক্ৰমে এটাৰ পৰা আনটো বংশলৈ প্ৰবাহিত হয় ইয়াত কৈছে প্ৰবাহিত হ'ব নোৱাৰে গতিকে এইটো হ'ব কি আমাৰ এইটো হ'ব আমাৰ অসত্য কথা ইয়াত নোৱাৰে বুলি কৈছে যদি ক'লে হয় যে পাৰে তেনেহলে সত্য হ'লে হয় যেহেতু নোৱাৰে বুলি কৈছে গতিকে এইটো কি হ'ব অসত্য হ'ব দ্বিতীয় নম্বৰটো কৈছে যে গাড়ী চালক এজনে উত্তল দাপন ব্যৱহাৰ কৰিলে দেখা ক্ষেত্ৰতকৈ সমতল দাপন ব্যৱহাৰ কৰিলে দেখা ক্ষেত্ৰ অধিক পৰিসৰৰ হয় তো এইটো কথাও ঠিক নহয় কিয়নো গাড়ী চালকে সদায় উত্তল দাপনহে ব্যৱহাৰ কৰিব লাগিব ডাঙৰ ডাঙৰ বস্তুৰ প্ৰতিবিম্ব সৰুকে চাব লাগিব ঠিক আছে আৰু প্ৰতিবিম্বটো সদায় কি হ'বলৈ সৰুকে চালে বিভিন্ন প্ৰতিবিম্ব একে ঠাইতে একত্ৰিত কৰি চাব পাৰিব এইটো কি আমাৰ সমতল দাপনৰ ক্ষেত্ৰত সঠিক নহ'ব গতিকে এই কথাটো কি আমাৰ অসত্য হ'ব ঠিক আছে তাৰপিছত আমাক নেক্সট দি আছে যে পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনেই হৈছে প্ৰতিসৰণৰ কাৰণ এইটো সঁচা কথা এইটো সত্য কথা হ'ব কিয়নো যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে পোহৰ কি হয় নিজৰ গতিপথৰ ৰাস্তা সলনি কৰে কিয় সলনি কৰে কাৰণ বেলেগ বেলেগ মাধ্যমত পোহৰৰ দ্ৰুতি কি হয় বেলেগ বেলেগ আৰু সেইভাৱে পোহৰৰ কি হয় প্ৰতিসৰণ ঘটে গতিকে এইটো কথা সত্য কথা তাৰপিছত দিছে প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য হ'ল 5 মিনিট এইটো 5 মিনিট নহয় এইটো আমাৰ কেই মিনিট এইটো আমাৰ 2 মিনিট সময় ঠিক আছে গতিকে এইটো কি হ'ব আমাৰ অসত্য হ'ব তাৰপিছত কৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস আমাৰ প্ৰাকৃতিক পৰিবেশত বিদ্যমান নৱীকৰণযোগ্য শক্তিৰ উৎস কি আমাৰ প্ৰাকৃতিক পৰিবেশত বিদ্যমান এইটো আমাৰ সত্য কথা ঠিক আছে আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে